1250 টাকার পরিবর্তে লাভ কৰিব 1500 টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আজিয়েই কৰক এই কাম। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আজিয়েই কৰক এই কাম। জানুৱাৰীৰ মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব বৰ্ধিত ধন। 1250 টকাৰ পৰিৱৰ্তে 1500 টকা লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে। জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিবৰ বাবে 250 টকা পাব ৰাজসাহায্য। অৰুণোদয়ৰ ধনৰ লগত 250 টকাকৈ সোমাব ৰাজসাহায্য। সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা টোল গেটত ৰৈ আপুনি আদায় দিব নালাগে টোল টেক্স। 3000 টকাৰ ৰিচাৰ্জ কৰি 200 বাৰ অহা যোৱা কৰক। ফাষ্ট টেগত আহি গৈছে নতুন নিয়ম। দেশৰ কোটি কোটি যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। আজিৰ পৰা টোল গেটত ৰৈ আপুনি আদায় দিব নালাগে টোল কৰ। এবছৰৰ বাবে মাত্ৰ 3000 টকাৰ ফাষ্টেগ ৰিচাৰ্জ কৰক। 3000 টকা ৰিচাৰ্জ কৰিলেই 200টা যাত্ৰা কৰিব পাৰিব। 3000 টকাৰে আপুনি লাভ কৰিব বাৰ্ষিক পাছ। কেৱল ব্যক্তিগত বাহনত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। 3000 টকাত পাৰ হ'ব পাৰিব 200 টোল গেট। এবছৰৰ বাবে 3000 টকাৰে ফাষ্টেগ ৰিচাৰ্জ কৰক। আজিৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগৰ এই নতুন নিয়ম। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এই ডাঙৰ ঘোষণা।